আপোনালোকে আমি সকলো অসমবাসী সকলোৱে আগন্তুক ২-৩টা দিনৰ কাৰণে আমি বাট চাই আছোঁ কাৰণ আমাৰ হেঁপাহৰ উৎসৱ ৰঙালী বিহু উদযাপন হ'ব আৰু আমাৰ মাৰোৱাৰী হস্পিটেলত আপোনালোকে জানে সদায় আমি সব ধৰণৰ ফাংচন ফেষ্টিভেল যি জাতিৰে নহওক আমি পাতি আহিছোঁ কাৰণ আমাৰ এমপ্লয়িজখিনিক মাজে মাজে এইখিনি উৎসাহ কৰিব লাগে তেওঁলোকৰ প্ৰতিভাখিনি আগবঢ়াই আনিব লাগে চ' ডেট তেখেতসকলে আকৌ ৰোগীক ভালকৈ চাব পাৰে গতিকে এই ৰঙালী বিহুত যিহেতু গছত নতুন পাত আহে কৃষকে বৰষুণৰ ৰৈ থাকে যাতে খেতি ভাল হয় আৰু আমাৰ নানা ধৰণৰ ফুলে ডেকা ল'ৰা ছোৱালী মনত হেঁপাহ লৈ পেলাই গীত পৰিৱেশন কৰে নাচে আৰু সকলো এটা খুব মানে হেপী এনভাইৰনমেণ্ট হয় গতিকে আজি এই ৰঙালী বিহুৰ আগমুহূৰ্তত আমাৰ মাৰোৱাৰী হস্পিটেলতো আমি প্ৰি ৰঙালী বিহু উদযাপন কৰিছোঁ কোৱাৰ দৰে কাৰণ একচুৱেল ৰঙালী বিহুৰ সময়ত বহুত মানুহ ঘৰত যাব গতিকে আমিতো এই ফেষ্টিভেলটো কৰিব নোৱাৰিম সেয়ে আজি কৰা হৈছে আৰু এই আপোনালোকৰ মাধ্যমৰ যোগেৰে মই সকলোকে অসমবাসী ৰাইজ তথা সমগ্ৰ ভাৰতবৰ্ষৰ লোককে ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ আৰু আগন্তুক ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰ চবৰ কাৰণে যাতে ভাল হয় সেইটোৱে ভগৱানৰ ওপৰত কামনা কৰি পেলাই আপোনালোক সকলোকে ধন্যবাদ আৰু ওৱান্স এগেইন হেপী ৰঙালী বিহু জ্ঞাপন কৰিছোঁ। আপোনালোকে আমি সকলো অসমবাসী সকলোৱে আগন্তুক ২-৩টা দিনৰ কাৰণে আমি বাট চাই আছোঁ কাৰণ আমাৰ হেঁপাহৰ উৎসৱ ৰঙালী বিহু উদযাপন হ'ব আৰু আমাৰ মাৰোৱাৰী হস্পিটেলত আপোনালোকে জানে সদায় আমি সব ধৰণৰ ফাংচন ফেষ্টিভেল যি জাতিৰে নহওক আমি পাতি আহিছোঁ কাৰণ আমাৰ এমপ্লয়িজখিনিক মাজে মাজে এইখিনি উৎসাহ কৰিব লাগে তেওঁলোকৰ প্ৰতিভাখিনি আগবঢ়াই আনিব লাগে চ' ডেট তেখেতসকলে আকৌ ৰোগীক ভালকৈ চাব পাৰে গতিকে এই ৰঙালী বিহুত যিহেতু গছত নতুন পাত আহে কৃষকে বৰষুণৰ ৰৈ থাকে যাতে খেতি ভাল হয় আৰু আমাৰ নানা ধৰণৰ ফুলে ডেকা ল'ৰা ছোৱালী মনত হেঁপাহ লৈ পেলাই গীত পৰিৱেশন কৰে নাচে আৰু সকলো এটা খুব মানে হেপী এনভাইৰনমেণ্ট হয় গতিকে আজি এই ৰঙালী বিহুৰ আগমুহূৰ্তত আমাৰ মাৰোৱাৰী হস্পিটেলতো আমি প্ৰি ৰঙালী বিহু উদযাপন কৰিছোঁ কোৱাৰ দৰে কাৰণ একচুৱেল ৰঙালী বিহুৰ সময়ত বহুত মানুহ ঘৰত যাব গতিকে আমিতো এই ফেষ্টিভেলটো কৰিব নোৱাৰিম সেয়ে আজি কৰা হৈছে আৰু এই আপোনালোকৰ মাধ্যমৰ যোগেৰে মই সকলোকে অসমবাসী ৰাইজ তথা সমগ্ৰ ভাৰতবৰ্ষৰ লোককে ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ আৰু আগন্তুক ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰ চবৰ কাৰণে যাতে ভাল হয় সেইটোৱে ভগৱানৰ ওপৰত কামনা কৰি পেলাই আপোনালোক সকলোকে ধন্যবাদ আৰু ওৱান্স এগেইন হেপী ৰঙালী বিহু জ্ঞাপন কৰিছোঁ।